Good morning everyone. My name is Simi Begum and today I am going to discuss about on the topic terms, concept and uses in sociology from your subject sociology and chapter number 2. মোৰ নাম সিমি বেগম আৰু মই আজি তোমালোকৰ সমাজতত্বৰ ক্লাছত আজি তোমালোকক সমাজতত্বৰ যেটো দ্বিতীয় অধ্যায় আছে ধাৰণা আৰু সোশিয়োলজিৰ ধাৰণা আৰু সোশিয়োলজিৰ ব্যৱহাৰ মানে সমাজতত্বৰ ধাৰণা আৰু সমাজতত্বৰ ব্যৱহাৰৰ এই পাঠটো আজি মই আলোচনা কৰিম Sociology যেটো টার্ম অফ sociology বুলি কওঁতে প্ৰথমতে আমি জানিব লাগিব sociology কৰ পৰা আহিছে যে sociology is derived from the Latin word socius and the Greek word logos sociology যেটো সমাজতত্ত্বটো লেটিন ভাষাৰ শব্দ sociusৰ পৰা আহিছে আৰু গ্ৰীক ভাষাৰ শব্দ লগছৰ পৰা আহিছে socius that means association okay socius that means association socius মানে হৈছে একেলগে সুসংগঠিতভাৱে বুজায় and logos that means study of or science আৰু লগছ মানে হৈছে অধ্যয়ন কৰা বা বিজ্ঞান so we can say that sociology it is the study of society it is a science that study of a society that it is called sociology গতিকে সমাজশাস্ত্ৰ বুলি ক'লে আমি ক'ব পাৰিম যে বিজ্ঞানৰ এনেকুৱা এটা শাখা যিয়ে সমাজৰ বিষয়ে অধ্যয়ন কৰে it is a part of science it is a branch of science that study of society আমাৰ সমাজখনৰ বিষয়ে অধ্যয়ন কৰে আৰু ইয়াকে আমি সমাজশাস্ত্ৰ বা সমাজতত্ত্ব বুলি ক'ম এতিয়া কোনো এটা বিষয়ৰ ধাৰণাৰ বিষয়ে যেতিয়া আমি জানিম এইটো জনা খুবেই প্ৰয়োজন অৰিজিন কৰ পৰা আহিছিল তাৰ প্ৰকৃতটো জনা একেবাৰে প্ৰয়োজন অৰিজিন অফ সোশিয়োলজি গতিকে আমি এতিয়া আমাৰ কাৰণে এইটো জনাটো প্ৰয়োজন হ'ব সমাজতত্ত্বৰ মানে অৰিজিন কি প্ৰকৃতি প্ৰথম অৱস্থাত কৰ পৰা কেনেকৈ কত কেতিয়া ব্যৱহাৰ হৈছিল আৰু বৰ্তমান আজিৰ অৱস্থা পাইছে যেটো সমাজতত্ত্ব আছে এই সমাজতত্ত্বটো কি কৰিছিল the term sociology was first used by Frenchman Auguste in 1830s okay সমাজশাস্ত্ৰ বা সমাজতত্ত্বৰ এই ধাৰণাটো প্ৰথমে ব্যৱহাৰ কৰিছিল ফৰাসী দাৰ্শনিক ফৰাসী সমাজবিদ আগষ্টই ইন 1830 চনত প্ৰথমে ব্যৱহাৰ কৰিছিল সমাজশাস্ত্ৰ বা সোশিয়োলজি শব্দটো Sociology emerged as a systematic discipline in the beginning of 19th century আৰু এনেদৰে 19 শতিকাত সমাজতত্ত্বই সমাজ বিজ্ঞান হিচাপে সুকীয়াভাৱে কি কৰিছিল আত্মপ্ৰকাশ কৰিছিল So sociology emerged as a systematic discipline in the beginning of 19th century and Simon was the first social thinker who tries to understand the natural and social phenomena Simon asile যিয়ে প্ৰথম গৰাকী সমাজবিদ asile প্ৰথম গৰাকী social thinker asile যিয়ে প্ৰথমতে কি কৰিছিল আমাৰ যেটো সমাজৰ যেটো the natural nature
এণ্ড যিটো আমাৰ সমাজৰ যিটো আচাৰ ব্যৱহাৰ যিটো প্ৰকৃতি এই বিষয়ে কি কৰিছিলে প্ৰথমতে বুজিবলৈ চেষ্টা কৰিছিলে Simon was the first social thinker who tries to understand the natural and social phenomena. It is important. এইবিলাক কি কেনেবা এটা ধাৰণা কনসেপ্টৰ বিষয়ে যোৱাৰ আগতে সববিলাক বস্তুৰে আমি বিগিনিংটো মানে জনাটো প্ৰয়োজন আৰু তাতকে আৰু ইম্পৰ্টেণ্ট কথা হৈছে যে আমাৰ ভাৰতত এই সমাজশাস্ত্ৰ যিটো সমাজ তত্ত্ব এই সমাজশাস্ত্ৰ বা সমাজ তত্ত্বৰ বিষয়টোই আমাৰ ভাৰতত প্ৰথম বিশ্বযুদ্ধৰ পিছত আমাৰ ভাৰতত সুকীয়াভাৱে আত্মপ্ৰকাশ কৰিছিলে ওকে এতিয়া প্ৰথম বিশ্বযুদ্ধ দা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিলে ইন 1914 হৈছিলে এণ্ড আফটাৰ দা ৱৰ্ল্ড ৱাৰ দা ছচিয়লজি সমাজশাস্ত্ৰই আমাৰ ভাৰতত কি কৰিছিলে আত্মপ্ৰকাশ কৰিছিলে আফটাৰ দা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ওকে এইখিনি আমাৰ ক্লিয়াৰ হ'ল আমি টাৰ্মটো আমি বুজিলোঁ যে টাৰ্ম মিন্স ছচিয়লজি কনচিষ্ট টু ৱৰ্ডছ সমাজশাস্ত্ৰটোই দুটা শব্দক কি কৰে সংগতি ৰাখি গঠিত হৈছে এটা হৈছে ওৱান ইজ ছচিয়াছ আৰু আনাডাৰটো হৈছে আনাডাৰ ইজ লগছ এটা হৈছে ছচিয়াছ আৰু আনটো হৈছে লগছ ছচিয়াছ ইজ ডেৰিভ ফ্ৰম ছচিয়াছ ইজ এ লেটিন ৱৰ্ড ডেট মিন্স এছ'চিয়েশ্যন ছচিয়াছটো হৈছে এটা লেটিন শব্দ যাৰ অৰ্থ হৈছে সুসংগঠিত এছ'চিয়েশ্যন এণ্ড লগছ ইজ এ গ্ৰীক ৱৰ্ড ডেট মিন্স ষ্টাডি অফ অৰ চায়েন্স আৰু লগছটো হৈছে এটা গ্ৰীক ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে অধ্যয়ন কৰা বা বিজ্ঞান So, we can say that sociology it is a branch of science that which study about society. গতিকে সমাজ বিজ্ঞান হৈছে বিজ্ঞানৰ এনেকুৱা এটা ভাগ যিয়ে বিজ্ঞানসন্মতভাৱে সমাজৰ বিষয়ে অধ্যয়ন কৰে তাকে আমি সমাজশাস্ত্ৰ বা সমাজতত্ত্ব বুলি কম টাৰ্মটো ক্লিয়াৰ হৈছে টাৰ্ম অফ ছচিয়লজি এটো ক্লিয়াৰ হৈছে অৰিজিন অফ ছচিয়লজি এইটো জনা একেবাৰে খুবেই দৰকাৰ হয় আমাৰ ভাৰতত প্ৰথম ছচিয়লজি কেতিয়া মানে সমাজশাস্ত্ৰটোৱে সুকীয়া বিষয় হিচাপে কেতিয়া আত্মপ্ৰকাশ কৰিছিলে আফটাৰ দা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ অৰ্থাৎ 1914 পিছত 1914 চনত আমাৰ ভাৰতত প্ৰথম বিশ্বযুদ্ধ হৈছিলে আৰু এই প্ৰথম বিশ্বযুদ্ধৰ পিছত ভাৰতত এই ছচিয়লজি সমাজশাস্ত্ৰ বিষয়টোৱে কি কৰিছিলে এমাৰ্জ হৈছিলে এজ এ সিস্টেমেটিক সাবজেক্ট হিচাপে ওকে আৰু এইটো প্ৰথম ব্যৱহাৰ কোনে কৰিছিলে ফ্ৰেঞ্চমেন আছিলে আগষ্টে কৰিছিলে 1830 কৰিছিলে আৰু 19 শতিকাত সমাজতত্ত্বই সমাজ বিজ্ঞান হিচাপে সুকীয়াভাৱে সিস্টেমেটিক ডিসিপ্লিন হিচাপে আত্মপ্ৰকাশ কৰিছিলে ঠিক আছে নেক্সট আমি স্টাৰ্ট কৰিম পইণ্ট অফ কনসেপ্ট অফ ছচিয়লজি এতিয়া আমি সমাজশাস্ত্ৰ ধাৰণা যেটো ধাৰণা কি এইটো মানে বিষয়টো কেনেকুৱা কি কাক বুজায় সেই বিষয়ে আমি আলোচনা কৰিম আমি সকলোৱে জানো মানুহ হৈছে এক সামাজিক প্ৰাণী ওকে the man is a human being মানুহ হৈছে সামাজিক প্ৰাণী the man who does not like to live in a society he must either be a beast or god যদি মানুহ হৈছে সামাজিক প্ৰাণী আৰু মানুহে যদি যি মানুহে সমাজত সমাজ পাতি থাকিবলৈ বেয়া পায় do not like to live in a society তেও হয়তো হ'ব লাগিব পশু সদৃশ
নহ'লে ভগৱান সদৃশ। হি মাষ্ট আইডিয়াৰ বি এ বেষ্ট অৰ এ গড। আৰু এইটো কথা এই মহান যিটো বাণী এইটো কৈছিলে এৰিষ্টটলে কৰিছিলে, গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিলে। গতিকে আমি সকলোৱে জানো যে মানুহ হৈছে কি সমাজ পাতি থাকি ভাল পাওঁ, আমি অকলে থাকি বেয়া পাওঁ, আমি হৈছে সমাজত একেলগে মিলি জুলি থাকি আমি কি কৰোঁ বসবাস কৰি ভাল পাওঁ। চ' man is a social being. সমাজশাস্ত্ৰৰ ধাৰণাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, বিভিন্ন সমাজবিদে সমাজশাস্ত্ৰৰ ওপৰত নিজৰ নিজৰ মন্তব্যবিলাক দাঙি ধৰিছিলে। কোনোবাই কৈছিলে সমাজশাস্ত্ৰ এনেকুৱা, হয়তো কোনোবা সমাজবিদে কৈছিলে সমাজতত্ত্ব এনেকুৱা, যে sociology has been defined in a number of ways by different sociologists. Sociology has been defined a number of ways by different sociologists. এতিয়া সমাজশাস্ত্ৰৰ বিষয়ে যে বিভিন্ন সমাজবিদে বিভিন্ন ধৰণৰ সংজ্ঞা, বিভিন্ন ধৰণৰ কনচেপ্ট, বিভিন্ন ধৰণৰ ডেফিনেশ্যন আগবঢ়াইছে, এতিয়া সেই বিষয়ে আমি ডিছকাছ কৰিম। H.M. জনছন এগৰাকী সমাজবিদ আছিলে। H.M. জনছন তেওঁ কৈছিলে ছ'চিয়লজি ইজ দ্য চায়েন্স ডেট ডিলছ উইথ ছ'চিয়েল গ্ৰুপছ। H.M. জনছনে কি কৈছিলে যে সমাজশাস্ত্ৰ হৈছে বিজ্ঞান, এনেকুৱা এটা বিজ্ঞান যিয়ে কিয়ৰ সৈতে সংগতি ৰাখি থাকে, সামাজিক শ্ৰেণী বা সামাজিক দলৰ লগত সংগতি ৰাখি থাকে। H.M. জনছনে কৈছিলে ছ'চিয়লজি ইজ দ্য চায়েন্স ডেট ডিলছ উইথ ছ'চিয়েল গ্ৰুপছ। সমাজশাস্ত্ৰ হৈছে এনেকুৱা এটা বিজ্ঞান যিয়ে কিছুমান সামাজিক দল বা শ্ৰেণীৰ লগত সংযোজিত হৈ থাকে, সংগতি ৰাখি থাকে। নেক্সট ডেফিনিশ্যনটো কৈছোঁ, নেক্সট মই সূত্ৰটো কৈছোঁ। According to Young or Mack, according to Young and Mack, Young আৰু মেকে কৈছিলে sociology is the scientific study of the structure of social life. According to Young and Mack, sociology is the scientific study of the structure of social life. So সমাজশাস্ত্ৰ হৈছে অধ্যয়নৰ এটা বিষয়। কি অধ্যয়ন কৰে, আমাৰ সামাজিক জীৱনৰ যিটো গঠন আছে, যিটো ষ্ট্ৰাকচাৰ আছে, যিটো গঠন, যিটো ফ্ৰেমৱৰ্ক বুলি কওঁ, ফ্ৰেম বুলি ক'ব পাৰোঁ, এই গঠনটোৰ বিষয়ে, সামাজিক জীৱনৰ যিটো গঠন, এই গঠনটোৰ বিষয়ে সমাজশাস্ত্ৰই অধ্যয়ন কৰে। আৰু এইটো কৈছিলে ইয়ং আৰু মেকে কৈছিলে। অ'কে, নেক্সট ডেফিনেশ্যন, মেক আইভাৰ, একৰ্ডিং টু মেক আইভাৰ এণ্ড পেজ। একৰ্ডিং টু মেক আইভাৰ এণ্ড পেজ, আৰু এওঁলোক আছিলে ছ'চিয়লজিষ্ট আছিলে, আমেৰিকান ছ'চিয়লজিষ্ট। অ'কে, একৰ্ডিং টু আমেৰিকান ছ'চিয়লজিষ্ট মেক আইভাৰ এণ্ড পেজ কি কৈছিলে, ছ'চিয়লজি ইজ এবাউট ছ'চিয়েল ৰিলেশ্যনশ্বিপ। যে ছ'চিয়লজি ইজ এবাউট ছ'চিয়েল ৰিলেশ্যনশ্বিপ। অ'কে, সমাজশাস্ত্ৰই কিয়ৰ বিষয়ে অধ্যয়ন কৰে, ছ'চিয়েল ৰিলেশ্যনশ্বিপ, সমাজত যে আমি এটা সম্বন্ধত থাকোঁ, সমাজশাস্ত্ৰই সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰে। সমাজত যেতিয়া আমি বসবাস কৰোঁ তেতিয়া কি কৰোঁ, আমি অকলে থাকিব নোৱাৰোঁ। অ'কে, অকলে থাকিব নোৱাৰোঁ, কাৰণ আমি জন্মগতভাৱে হৈছোঁ সামাজিক প্ৰাণী। মেন ইজ এ ছ'চিয়েল বিং। অ'কে, যেতিয়া আমি সমাজ এখনত বসবাস কৰিম, সমাজখনত বসবাস কৰাৰ লগে লগে কি কৰোঁ, সমাজৰ ইজনে সিজনৰ লগত মিলা প্ৰীতিৰে এটা সামাজিক সম্বন্ধৰে কি কৰোঁ, সমাজত বসবাস কৰি থাকোঁ। আৰু এইটো কৈছিলে, কোনে কৈছিলে, আমেৰিকান ছ'চিয়লজিষ্ট, আমেৰিকাৰ
সমাজতত্ত্ববিদ মেক আইভাৰ আৰু পেজে কৈছিলে ছ'চিয়লজি ইজ এবাউট ছ'চিয়েল ৰিলেশ্যনশ্বিপ। সমাজশাস্ত্ৰ হৈছে সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা এটা বিজ্ঞান। হ'ল এতিয়া কনচেপ্টটো ক্লিয়াৰ হৈছেনে তোমালোকৰ? যিটো ধাৰণা সমাজশাস্ত্ৰৰ বিষয়ে যিটো ধাৰণা সেইটো ক্লিয়াৰ হৈছেনে? এটা মই কথা মেনশ্যন কৰোঁ, যিকোনো বিষয়ে হওক যিকোনো বিষয়ৰে হওক যেতিয়া পৰীক্ষাত আহিব কনচেপ্ট বুলি আহিব, তোমালোকে বেছি ভাবিবৰ একো দৰকাৰ নাই। কনচেপ্ট বুলি আহিলেই তোমালোকে কি কৰিবা, তাৰে কিছুমান সেই বিষয়টোৰ ওপৰত প্ৰদান কৰা বিভিন্নজনে প্ৰদান কৰা যিটো ডেফিনেশ্যন আছে সংজ্ঞা, সেই সংজ্ঞাবিলাক উল্লেখ কৰিবা আৰু সংজ্ঞাবিলাকৰ জৰিয়তে কি কৰা হয় স্পষ্টভাৱে কোনো এটা বিষয়ৰ ওপৰত যিটো ধাৰণা সেইটো ফুটি উঠে। ঠিক আছে, এতিয়া মই তোমালোকে কনচেপ্টটো বুজি পালা চাগে। ছ'চিয়লজি, কনচেপ্ট অফ ছ'চিয়লজি, সমাজশাস্ত্ৰৰ যিটো ধাৰণা সেই বিষয়ে বুজি পালা চাগে যে সমাজশাস্ত্ৰ বুলি ক'লে কি বুজো, যে সমাজশাস্ত্ৰ হৈছে যিয়ে মানে সমাজৰ সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰে। তাৰপিছত যিয়ে সমাজৰ থকা কিছু সমাজত আমাৰ গ্ৰুপ থাকে, ছ'চিয়েল গ্ৰুপ থাকে, সমাজত দল থাকে বা শ্ৰেণী থাকে, এই দলসমূহৰ বিষয়ে অধ্যয়ন কৰে, তাকে আমি কি বুলি ক'ম, সমাজশাস্ত্ৰ বা সমাজতত্ত্ব বুলি ক'ম। এতিয়া ইট ইজ ইম্পৰ্টেণ্ট টু ন', মই যে অলপ আগতে মেনশ্যন কৰিলোঁ ছ'চিয়েল গ্ৰুপ, যে ভাবিব পাৰোঁ কি বা ছ'চিয়েল গ্ৰুপ, সমাজত বা কি গ্ৰুপ থাকে, সমাজটো এইখনেই, সমাজত আকৌ কি গ্ৰুপ থাকিব, এনেকুৱা আমাৰ মনত ভাৱ আহে ন। আচলতে কি হয়, সমাজতো প্ৰত্যেকখন সমাজত কি থাকে, একোটা গ্ৰুপ থাকে। ঠিক আছে, দেয়াৰ আৰ 2 গ্ৰুপছ ইন এ ছ'চাইটি। এইখন সমাজত 2টা দল থাকে। দিজ আৰ প্ৰাইমাৰী গ্ৰুপ, যাক আমি অসমীয়াত প্ৰাথমিক বা মুখ্য দল বুলি কওঁ, আৰু পিছৰটো হৈছে ছেকেণ্ডাৰী গ্ৰুপ, যাক আমি অসমীয়াত দ্বিতীয় বা গৌণ দল বুলি কওঁ। মই এইটো এইকাৰণে উল্লেখ কৰিছোঁ যিহেতু মই ইয়াতে ডেফিনেশ্যন এটাত যিহেতু তোমালোকক মই ছ'চিয়েল গ্ৰুপ বুলি এই শব্দটো যিহেতু মই ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে এতিয়া ছ'চিয়েল গ্ৰুপটো কি জাষ্ট এটা সাধাৰণ মই এটা ধাৰণা এটা দি ল'ম যে আমাৰ সমাজত 2টা শ্ৰেণী থাকে, এটা হৈছে প্ৰাথমিক বা মুখ্য দল আৰু আনটো হৈছে গৌণ বা দ্বিতীয় দল। দেয়াৰ আৰ 2 টাইপছ অফ ছ'চিয়েল গ্ৰুপ ইন আৱাৰ ছ'চাইটি। ওৱান ইজ প্ৰাইমাৰী গ্ৰুপ, আনাডাৰ ইজ ছেকেণ্ডাৰী গ্ৰুপ। প্ৰাইমাৰী গ্ৰুপ কোনবিলাক? প্ৰাইমাৰী গ্ৰুপ হৈছে, উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ, আমাৰ যি ফেমিলি এণ্ড ক্ল'জ ফ্ৰেণ্ডছ, দিজ আৰ কল্ড প্ৰাইমাৰী গ্ৰুপ। প্ৰাইমাৰী গ্ৰুপ হৈছে যে আমাৰ যিটো পৰিয়াল আছে, পৰিয়াল বা অথবা আমি এজন একেবাৰে আমাৰ ক্ল'জ ফ্ৰেণ্ড, একেবাৰে যাৰ লগত আমি আমাৰ মানে প্ৰকৃত এজন বন্ধু থাকে। আমাৰ প্ৰত্যেকৰে জীৱনত কি থাকে, এগৰাকী বা এজন নিৰ্দিষ্ট এজন বন্ধু থাকে, ক্ল'জ ফ্ৰেণ্ডশ্বিপ অথবা ফেমিলি অথবা ক্ল'জ ফ্ৰেণ্ডশ্বিপক আমি প্ৰাইমাৰী গ্ৰুপত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। কিয় পাৰোঁ? যে ইট ইজ এ প্ৰাইমাৰী গ্ৰুপটো হৈছে, প্ৰাথমিক গ্ৰুপটো হৈছে এটা সৰু এটা সামাজিক দল। প্ৰাইমাৰী গ্ৰুপ, ইট ইজ এ স্মল ছ'চিয়েল গ্ৰুপ। মেম্বাৰ্ছ আৰ শ্বেয়াৰ ক্ল'জলি এণ্ড পাৰ্চনেলি। face-to-face association, cooperative each other, and it is a long-term social group. Okay, যে প্ৰাথমিক বা মুখ্য দলটো হৈছে এটা সমাজৰ একেবাৰে সৰু এটা দল, আৰু এই যে সৰু দলটোত এই প্ৰাথমিক যিটো মুখ্য দল বা প্ৰাথমিক দল, এই প্ৰাথমিক দলটোত থকা প্ৰত্যেকজন মেম্বাৰে কি কৰে, অনানুষ্ঠানিকভাৱে মানে যেতিয়াই মন যায় তেতিয়াই মানে তেওঁলোকে যদি কিবা এটা মনত এটা স্বতঃস্ফূৰ্তভাৱে কিবা সকলোবিলাক কথাই কি কৰিব পাৰে, যেতিয়াই মন যায় তেতিয়াই মানে আলোচনা কৰিব পাৰে, ইজনে সিজনৰ লগত আলোচনা কৰিব পাৰে। আৰু ব্যক্তিগত কথাবিলাক হওক বা সামাজিক কথাবিলাক হওক বা ব্যক্তিগতই হওক, সকলোবিলাক কথা আলোচনা কৰিব পাৰে। আৰু প্ৰাথমিক যিটো দল, এই প্ৰাথমিক দলৰ যিটো সময়, যিটো ডিউৰেশ্যন, যিটো মানে প্ৰাথমিক দলৰ যিটো সময়, সেইটো লং টাৰ্ম হয়, মানে দীৰ্ঘমেদী হয়। এতিয়া আমাৰ পৰিয়াল,
পৰিয়ালটোক আমি প্ৰাথমিক দল বুলি এইকাৰণে কৈছোঁ কাৰণ পৰিয়ালত আমি জন্মৰ পৰা মা দেউতাক পাইছোঁ বা আমাৰ ভাই ভনী এইবিলাকক পাইছোঁ বা অন্যান্য ককা আইতাক পাইছোঁ তো পৰিয়ালটোক প্ৰাথমিক দল বুলি এইকাৰণে কৈছোঁ কাৰণ পৰিয়ালত আমি কি কৰিব পাৰোঁ যেতিয়াই মন যায় মনৰ ভাৱ বিনিময় কৰিব পাৰোঁ তাৰপিছত সুখ দুখ সকলোবিলাক কথা শ্বেয়াৰ কৰিব পাৰোঁ হয়নে কোঅপাৰেটিভ কৰিব পাৰোঁ ইজনে সিজনৰ কিবা প্ৰব্লেম হ'লে কিবা সহায় হ'লে সহায় আগবঢ়াব পাৰোঁ সেইকাৰণে আমাৰ পৰিয়ালটোক প্ৰাথমিক দল বুলি কৈছে আৰু ছেকেণ্ডাৰী গ্ৰুপ কোনটো ইট ইজ এ লাৰ্জ ছ'চিয়েল গ্ৰুপ এইটো হৈছে এটা ডাঙৰ ছ'চিয়েল গ্ৰুপ ডাঙৰ এটা সামাজিক দল আৰু যিটো এই ৰিলেশ্যনশ্বিপ এই যিটো সামাজিক ছেকেণ্ডাৰী গ্ৰুপৰ মেম্বাৰবিলাকৰ যিটো ৰিলেশ্যন থাকে এই ৰিলেশ্যনটো কি হয় শ্বৰ্টলি এণ্ড টেম্পৰাৰী অ'কে ছেকেণ্ডাৰী যিটো ছ'চিয়েল গ্ৰুপ আছে যিটো দ্বিতীয় বা গৌণ সামাজিক দল আছে ইহঁতৰ মাজৰ যিটো সময় এইটো একেবাৰে খন্তেকীয়া আৰু কি হয় টেম্পৰাৰী হয় এইটো অস্থায়ী হয় এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে গৌণ বা দ্বিতীয় দলৰ সদস্যসকলে চলা ফুৰা কৰে ইজনে সিজনৰ লগত কথা পাতে এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজত তাত কোনো ব্যক্তিগত কথা আলোচনা কৰা নহয় এতিয়া ছেকেণ্ডাৰী গ্ৰুপ বা ছেকেণ্ডাৰী গ্ৰুপ বা গৌণ দল বুলি উদাহৰণ বুলি ক'লে আমি কি বুজিম ক্লাছৰুম এটা বুজিম ন ক্লাছৰুম এটা আমি সুন্দৰ উদাহৰণ দাঙি ধৰিব ক্লাছৰুম ছাপ'জ কিয় ক্লাছত যেতিয়া ক্লাছ কৰিব আহে বা আমি যেতিয়া ক্লাছ কৰিম তোমালোকৰ লগত তেতিয়া কি হয় এটা নিৰ্দিষ্ট সময় থাকিব তাত নিৰ্দিষ্ট কিছুমান নীতি নিয়ম ধৰা বন্ধাৰ কিছুমান নীতি নিয়ম থাকিব আৰু নিৰ্দিষ্ট কিছুমান বিষয় থাকিব সেইখিনি বিষয়ে তোমালোকৰ লগত মই আলোচনা কৰিম তাত মই কোনো ধৰণৰ মোৰ পাৰ্চনেল কোনো মোৰ ব্যক্তিগত কথা বা তোমালোকৰো ব্যক্তিগত কথাবিলাক মই তাত আলোচনা নকৰোঁ আৰু যেতিয়াই এইবিলাক আলোচনা নকৰোঁ এটা নিৰ্দিষ্ট সময় থাকিব নিৰ্দিষ্ট কিছুমান নীতি নিয়ম থাকিব আৰু তোমালোক আৰু এই ক্লাছৰুমৰ যিটো টিচাৰ ষ্টুডেণ্টৰ ৰিলেশ্যনশ্বিপটো কি হয় পাৰ্মানেণ্ট সম্ভৱতঃ কি পাৰ্মানেণ্ট নহয় জাষ্ট শ্বৰ্টলি হয় ছাপ'জ ক্লাছ এটাত এটা নিৰ্দিষ্ট সময়তহে সেই ৰিলেশ্যনশ্বিপটো হয় গতিকে সমাজত দুটা শ্ৰেণী থাকিব এটা হৈছে প্ৰাইমাৰী গ্ৰুপ প্ৰাথমিক দল আৰু এটা হৈছে ছেকেণ্ডাৰী গ্ৰুপ গৌণ বা দ্বিতীয় দল প্ৰাইমাৰী গ্ৰুপৰ আমি উদাহৰণ হিচাপে দাঙি ধৰিব পাৰোঁ ফেমিলি পৰিয়াল আৰু ছেকেণ্ডাৰী গ্ৰুপৰ উদাহৰণ হিচাপে দাঙি ধৰিব পাৰোঁ এটা ক্লাছৰুম বা এজন ডক্তৰ এনে উদাহৰণ দাঙি ধৰিব পাৰোঁ এতিয়া আমি টাৰ্মটো বুজিলোঁ টাৰ্ম অফ ছ'চিয়লজি বুজিলোঁ কনচেপ্ট অফ ছ'চিয়লজি বুজিলোঁ এতিয়া নেক্সট যিটো পইণ্ট আছে ইউজেছ ইন ছ'চিয়লজি এতিয়া সমাজশাস্ত্ৰত আমি কিয় ব্যৱহাৰ কৰোঁ কিয় আমাৰ কাৰণে প্ৰয়োজনীয় এই বিষয়ে আমি জ্ঞান ডিছকাছ কৰিম আলোচনা কৰিম যে পৰীক্ষাত যদি কি আহে ইউজেছ ইন ছ'চিয়লজি বুলি যদি আহে তেতিয়াতো তোমালোকে গমেই পাবা যে ব্যৱহাৰ সমাজ বিজ্ঞানৰ যিটো ব্যৱহাৰ সমাজশাস্ত্ৰৰ যিটো ব্যৱহাৰ সমাজশাস্ত্ৰৰ বা সমাজতত্ত্বৰ যিটো ব্যৱহাৰ এই বিষয়ে মানে ব্যৱহাৰটো লিখিব দিছে ছাপ'জ যদি ইম্পৰ্টেঞ্চ অফ ছ'চিয়লজি বুলি আহে তেতিয়াও কিন্তু ইউজেছ ইন ছ'চিয়লজি হ'ব ইম্পৰ্টেঞ্চ অফ ছ'চিয়লজি ফাংচনছ অফ ছ'চিয়লজি ৰুলছ অফ ছ'চিয়লজি মানে কি ইউজেছ ইন ছ'চিয়লজি হয় মানে বুজি পাইছা তোমালোকৰ অধ্যায়টোত কি আছে চেপ্টাৰটোত কি আছে ডাইৰেক্ট দিছে ইউজেছ ইন ছ'চিয়লজি সমাজ শাস্ত্ৰৰ ব্যৱহাৰ লিখিব দিছে যদি এক্সামত যদি ইউজেছ ইন ছ'চিয়লজি কুৱেশ্যনটোত যদি নিদিয়ে যদি এনেকৈ আহে ইম্পৰ্টেঞ্চ অফ ছ'চিয়লজি ফাংচনছ অফ ছ'চিয়লজি অথবা ৰোল অফ ছ'চিয়লজি মানে বুজিবা যে ইউজেছ ইন ছ'চিয়লজি বুলিয়ে মানে বুজাইছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম সমাজত বা আমাৰ ব্যক্তিগত জীৱনত বা হওক বা সামাজিক জীৱনত ছ'চিয়লজি কিয় প্ৰয়োজন ছ'চিয়লজি আমাক কিয় লাগে ছ'চিয়লজিৰ ব্যৱহাৰ কি ছ'চিয়লজিৰ কাৰ্যাৱলী কি সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথমটো হৈছে ছ'চিয়লজি ইউজ to study society in a scientific way সমাজশাস্ত্ৰ আমি এইকাৰণে ব্যৱহাৰ কৰোঁ
যাতে সমাজশাস্ত্ৰৰ ব্যৱহাৰৰ জৰিয়তে যাতে সমাজ এখনৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰোঁ। Sociology uses in society because it helps to study in a scientific way about a society. যে সমাজশাস্ত্ৰ সমাজত এইকাৰণে ব্যৱহাৰ কৰোঁ, আমি এইকাৰণে ব্যৱহাৰ কৰোঁ যাতে সমাজৰ বিষয়ে আমি বিজ্ঞানসন্মতভাৱে a scientific way to studies a scientific way about a society. বিজ্ঞানসন্মতভাৱে সমাজ এখনৰ বিষয়ে আমি জ্ঞান লাভ বা অধ্যয়ন কৰিব পাৰোঁ। পিছৰ পইণ্টটো হ'ব uses in sociology because it helps to develop social nature of a man. Sociology আমি এইকাৰণে ব্যৱহাৰ কৰোঁ কাৰণ সমাজশাস্ত্ৰ আমি এইকাৰণে ব্যৱহাৰ কৰোঁ কাৰণ সমাজশাস্ত্ৰই কি কৰে এজন মানুহৰ যিটো সামাজিক যিটো প্ৰকৃতি ছ'চিয়েল নেচাৰ এই এজন মানুহৰ সামাজিক প্ৰকৃতিটোৰ বিষয়ে কি কৰে বৃদ্ধি কৰাত বিকাশ কৰাত সহায় কৰে যে ছ'চিয়লজি ইউজ ইন ছ'চিয়লজি বিকজ ইট হেল্পছ টু ডেভেলপ ছ'চিয়েল নেচাৰ অফ এ মেন ডেভেলপছ কৰে এজন মানুহৰ যিখিনি ছ'চিয়েল নেচাৰ আছে সামাজিক প্ৰকৃতি আছে এইখিনি বিকাশ কৰাত ছ'চিয়লজিক ব্যৱহাৰ কৰা হয়। পিছৰ পইণ্টটো 3 নম্বৰ পইণ্ট ইউজ ইন ছ'চিয়লজি বিকজ ইট হেল্পছ টু ইম্প্ৰুভ আৱাৰ আণ্ডাৰষ্টেণ্ডিং অফ এ ছ'চাইটি। ছ'চিয়লজি আমি সমাজশাস্ত্ৰ এইকাৰণে ব্যৱহাৰ কৰিব লাগে কাৰণ সমাজশাস্ত্ৰই আমাক এটা ছ'চাইটি এখন সমাজৰ বিষয়ে বুজাত আমাক সহায় কৰে বুজাত আমাক আগবঢ়াত সহায় কৰে যে ছ'চিয়লজি ইউজ ইন ছ'চিয়লজি বিকজ ইট হেল্পছ টু ইম্প্ৰুভ আৱাৰ আণ্ডাৰষ্টেণ্ডিং অফ এ ছ'চাইটি। অ'কে 4th নম্বৰ 4 নম্বৰটো হ'ব Sociology we can use sociology because it helps to increase the power of social action, activities, social values, social norms, etc. সমাজশাস্ত্ৰ আমি এই কাৰণে ব্যৱহাৰ কৰোঁ বা কৰিব লাগে কাৰণ সমাজশাস্ত্ৰই কি কৰে টু ইনক্ৰিজ কৰে মানে টু ইম্প্ৰুভ কৰে মানে বিকাশ কৰে আমাৰ মানে বিকাশ ঘটায় কি জনাত বিকাশ ঘটায় দ্য পাৱাৰ অফ ছ'চিয়েল একশ্যন এক্টিভিটিজ নৰ্মছ ভেলুজ এটচেট্ৰা সমাজত যিমানবিলাক কাম কাজ আছে যিবিলাক নৰ্মছ আছে ৰুলছ আছে ৰীতি নীতি আছে সকলোবিলাকৰ বিষয়ে জনাত কি কোনে সহায় কৰে ছ'চিয়লজিৰ ব্যৱহাৰে সমাজশাস্ত্ৰৰ ব্যৱহাৰে আমাক সহায় কৰে। 5 নম্বৰ পইণ্টটো হ'ব টু know sociology helps বা sociology used because it helps to know not only a society, not only man, but also others their motives, values, culture, tradition, occupation, etc. সমাজ বিজ্ঞানে সমাজশাস্ত্ৰৰ ব্যৱহাৰে কেৱল আমাক এখন সমাজৰ বিষয়ে নুবুজায় সমাজৰ বিষয়ে জনাত সহায় নকৰে মানুহৰ বিষয়ে জনাত সহায় নকৰে আমাক এইটো জনাত সহায় কৰে যে এখন সমাজত যিটো ট্ৰেডিশ্যন সংস্কৃতি কালচাৰ সমাজত প্ৰচলিত সংস্কৃতি সমাজত প্ৰচলিত আচাৰ ব্যৱহাৰ সমাজত প্ৰচলিত ৰীতি নীতি সমাজত প্ৰচলিত অকুপেশ্যনছ মিনছ কিছুমান অকুপেশ্যনছ মানে হৈছে কিছুমান বৃত্তি সমাজৰ কিছুমান বৃত্তি এই সমাজৰ কিছুমান বৃত্তিবিলাক জনাটো আমাক সহায় কৰে
সামাজিক অকুপেশ্যন মিন্স বৃত্তি মানে হৈছে যে কোনোবা এটা বিষয়ত আগবাঢ়ি সেই বিষয়টোৰ দ্বাৰা নিজকে প্ৰতিফলিত কৰি সেই বিষয়টোৰ দ্বাৰা কি হয় আমাৰ পেছা সেই বিষয়টোৰ দ্বাৰা আমি কি কৰোঁ সাপোজ কি হয় মই উদাহৰণস্বৰূপে দাঙি ধৰিছোঁ আমাৰ শিক্ষক বৃত্তি শিক্ষক এটা অকুপেশ্যন শিক্ষকতা এটা বৃত্তি হয় শিক্ষকতা এটা পেছা অৰ্থাৎ এই বৃত্তিটো বা এই পেছাটো গ্ৰহণ কৰি তেওঁ কি কৰে তেওঁৰ যিটো লাইফ ফিউচাৰ লাইফ হওক বা প্ৰেজেণ্ট লাইফ হওক সেইটো কি কৰে তেওঁ ইম্প্ৰুভ কৰিব পাৰে অ'কে তেওঁ জীৱনটো মানে পৰিচালিত কৰিব পাৰে জীৱন যাপন কৰিব পাৰে শিক্ষকতা বৃত্তিৰ জৰিয়তে কিছুমানে আকৌ চিকিৎসা বৃত্তিৰ জৰিয়তে কৰে এইটো মানে পেছা অকুপেশ্যন গতিকে ছচিয়লজিৰ ব্যৱহাৰে হেল্প কৰে টু ন' নট অনলি ছ'চাইটি নট অনলি মেন ইট অলছ' help to know about motives, values, occupation, tradition, culture, etc. এইখিনিলৈকে ক্লিয়াৰ হৈছে চাগে তোমালোকৰ নেক্সট পইণ্টটো মই বুজাম ইউজ ইন ছচিয়লজি ইট ইজ ইউজফুল এজ এ টিচিং ছাবজেক্ট টু ছচিয়লজি আমি ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ এটা নিৰ্দিষ্ট বিষয় হিচাপেও শিক্ষকতাৰ বা শিক্ষণীয় বিষয় হিচাপেও টিচিং ছাবজেক্ট শিক্ষণীয় বিষয় হিচাপেও আমি কি কৰিব পাৰোঁ ছচিয়লজিটোক সমাজশাস্ত্ৰক ব্যৱহাৰ কৰিব পাৰোঁ অ'কে শিক্ষণীয় বিষয় মানে কি এতিয়া তোমালোকে ছচিয়লজি বা সমাজশাস্ত্ৰ তোমালোকে বিষয়টো লৈছা ছাবজেক্টটো লৈছা আৰু এই ছাবজেক্টটো যদি তোমালোকে কিছুমান যাৰ ইণ্টাৰেষ্ট আছে এই ছাবজেক্টৰ প্ৰতি তেওঁলোকে হয়তো ডিগ্ৰী লেভেলত বা এই ডিগ্ৰী লেভেলত এই ছাবজেক্টটোৰ ওপৰতে মেজৰ ল'ব পাৰা টিচিং ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰি মেজৰ ল'ব পাৰা তাৰপিছত এই ছাবজেক্টটো তোমালোকে মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পাৰা গতিকে টিচিং ছাবজেক্ট হিচাপেও ছচিয়লজিক আমি ব্যৱহাৰ কৰিব পাৰোঁ Sociology use in solving social problem আমাৰ সমাজত কিছুমান সামাজিক সমস্যা থাকে সমাজত সমস্যা কিছুমান থাকে এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণেও আমাক ছচিয়লজি ব্যৱহাৰ কৰোঁ সমাজত কিছুমান সমস্যা থাকে স্পেচিয়েলি গ্ৰেটাৰ আণ্ডাৰ ডেভেলপিং কাণ্ট্ৰিজ সাপোজ কি হয় কিছুমান সমাজ ইকনমিকেলি ছ'চিয়েলি কিছুমান সমাজ একেবাৰে পিছপৰা অৰ্থনৈতিক ফালৰ পৰা পিছপৰা সামাজিক ফালৰ পৰা পিছপৰা ছচিয়লজি যেতিয়া সমাজশাস্ত্ৰ যেতিয়া আমি অধ্যয়ন কৰিম সেই সমাজশাস্ত্ৰ অধ্যয়ন কৰি কিছুমান সমাজত প্ৰচলিত কিছুমান প্ৰব্লেম কিছুমান সমস্যা আমি সমাধান কৰিব পাৰিম সাপোজ যে সমাজত প্ৰচলিত কিছুমান আমি অনৈতিক ৰীতি নীতি আমি পৰিৱৰ্তন কৰিব পাৰোঁ কাৰণ আমি ছচিয়লজিৰ জৰিয়তে কি সমাজশাস্ত্ৰৰ পঢ়ি শুনি আমি সেই অনৈতিক কিছুমান অপ্ৰচলিত অতীত কিছুমান অন্ধবিশ্বাস এইবিলাক আমি দূৰ কৰিব পাৰোঁ ঠিক তেনেদৰে আৰু এইবিলাকে কি কৰে ইম্প্ৰুভ কৰে আমাৰ ইকনমিকেল যিটো সমাজৰ যিটো ইকনমিকেল ষ্টেটাছ সেইটো মানে ইম্প্ৰুভ কৰাত কি কৰে সহায় কৰে পিছৰ পইণ্টটো হ'ব ছচিয়লজি ইট ইজ এ নেচেচাৰী ফৰ আণ্ডাৰষ্টেণ্ডিং এণ্ড প্লেনিং অফ এ ছ'চাইটি ইট ইজ ইম্পৰ্টেণ্ট হয় যে ছচিয়লজি সমাজশাস্ত্ৰ আমাৰ কাৰণে প্ৰয়োজনীয় নেচেচাৰী কাৰণ ফৰ আণ্ডাৰষ্টেণ্ডিং এণ্ড প্লেনিং অফ এ ছ'চাইটি এটা ছ'চাইটিক এখন সমাজক আমি বুজিবৰ কাৰণে ছচিয়লজিৰ প্ৰয়োজন ছচিয়লজি আমাৰ কাৰণে প্ৰয়োজন এখন সমাজক আমি বুজিবৰ কাৰণে সমাজশাস্ত্ৰৰ প্ৰয়োজন অথবা সমাজখন প্লেনিং অফ এ ছ'চাইটি যিকোনো বস্তু কি থাকে প্লেন এটা থাকে ন প্লেনিং থাকিব এনেকুৱা বস্তু এনেকুৱা হ'ব তাৰপিছত মানে ষ্টেপ বাই ষ্টেপ কি থাকিব এটা ছিষ্টেমেটিক এটা প্লেনিং থাকিব আৰু ছ'চাইটিৰো এটা কি থাকে ছিষ্টেমেটিক প্লেনিং থাকে আৰু এই প্লেনিংটো অৰ্থাৎ এই যিটো প্লেনিং মানে হৈছে যিটো যোজনা যিটো মানে পৰিকল্পনা এই সমাজৰ পৰিকল্পনা আৰু সমাজক বুজাৰ ক্ষেত্ৰত কি কৰে ছচিয়লজিয়ে
আমি ব্যৱহাৰ কৰিব পাৰোঁ। পিছৰটো আছে ছ'চিয়লজি ইউজ টু ডেভেলপমেণ্ট দ্য চেন্স অফ ব্ৰাদাৰহুড এমং পিপল। ছ'চিয়লজিয়ে কি কৰে, আমাক হেল্পছ কৰে টু ডেভেলপমেণ্ট দ্য চেন্স অফ ব্ৰাদাৰহুড এমং পিপল। সমাজত বাস কৰিবলৈ আমি সকলোৰে লগত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উচ্চ নিচ ভেদাভেদ নোহোৱাকৈ আমি সকলোৰে লগত সমানভাৱে কি কৰিব লাগিব, বসবাস কৰিব লাগিব। ভাতৃত্ববোধ যিটো আমি কওঁ, এটা শব্দত ক'বলৈ যাক আমি ভাতৃত্ববোধ বুলি কওঁ, জাতি ধৰ্ম বৰ্ণ উচ্চ নিচ ভেদাভেদ যিটো নাথাকে, যাক আমি এটা শব্দত ভাতৃত্ববোধ কৰি কওঁ, ইংৰাজীত আমি যাক বুলি কওঁ ব্ৰাদাৰহুড। এই ভাতৃত্ববোধৰ মানুহৰ মাজত থকা এই যিটো ভাতৃত্ববোধ, এই ভাতৃত্ববোধৰ যিটো ভাৱ, এই ভাৱটোক বিকাশ কৰিবলৈ আমি সমাজশাস্ত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। যে ছ'চিয়লজি ইউজ টু ডেভেলপমেণ্ট দ্য চেন্স অফ ব্ৰাদাৰহুড এমং পিপল। ঠিক আছে, এইখিনিয়ে হৈছে আজি তোমালোকক এইখিনিয়ে বুজালোঁ। যে প্ৰথমটো কৈছোঁ যে প্ৰথমটো তোমালোকক কি ক'লোঁ, টাৰ্ম ক'লোঁ। টাৰ্ম মানে কোনো এটা বস্তুৰ বিষয়ত থকা এটা মানে কি, বস্তুটো কিনো, খোৱা বস্তুৱে নে পিন্ধা বস্তুৱে নে, বস্তুটো কি, সেইটোক আমি টাৰ্ম বুলি কওঁ। আৰু প্ৰথমতে আমি কৈছোঁ টাৰ্ম অফ ছ'চিয়লজি মানে হৈছে যে ছ'চিয়লজি যিটো সমাজশাস্ত্ৰৰ যিটো ধাৰণা, এই সমাজশাস্ত্ৰৰ যিটো ধাৰণা, এইটো ছ'চিয়লজি ডেৰিভ ফ্ৰম টু ৱৰ্ড। ওৱান ইজ লেটিন ৱৰ্ড, আনাডাৰ ইজ গ্ৰীক ৱৰ্ড। লেটিন ৱৰ্ডটো হৈছে ছ'চিয়াছ, ডেট মিনছ কোঅপাৰেটিভ, ডেট মিনছ এছ'চিয়েশ্যন, এণ্ড আনাডাৰ গ্ৰীক ৱৰ্ড লগছ, ডেট মিনছ ষ্টাডি অফ অৰ চায়েন্স। যে ছ'চিয়লজিটো দুটা শব্দৰ দ্বাৰা গঠিত হৈছে। এটা হৈছে লেটিন শব্দ, যাৰ অৰ্থ হৈছে লেটিন শব্দ ছ'চিয়াছ, যাৰ অৰ্থ হৈছে একেলগে থকা, সুসংগঠিত, আৰু আনটো হৈছে গ্ৰীক শব্দ লগছ, যাৰ অৰ্থ হৈছে অধ্যয়ন কৰা বা বিজ্ঞান। গতিকে ছ'চিয়লজিৰ যিটো টাৰ্ম, সাধাৰণতে যিটো টাৰ্ম, সেইটো হৈছে যে বিজ্ঞানসন্মতভাৱে সমাজৰ বিষয়ে অধ্যয়ন কৰাকে ছ'চিয়লজি বুলি কওঁ বা সমাজশাস্ত্ৰ বুলি কওঁ। যে ইট ইজ দ্য ষ্টাডি অফ ছ'চাইটি। ছ'চিয়লজি মিনছ ইট ইজ দ্য ষ্টাডি অফ ছ'চিয়লজি, অথবা ইট ইজ এ চায়েন্স অফ ছ'চিয়লজি। অ'কে, যে বিজ্ঞানসন্মতভাৱে সমাজৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোকে আমি কি বুলি কওঁ, সমাজশাস্ত্ৰ বুলি কওঁ। এইটো হৈছে টাৰ্ম। নেক্সটটো মই কি বুজাইছোঁ, কনচেপ্ট। কনচেপ্ট বুলি ক'লে অসমীয়াত আমি যাক ধাৰণা বুলি কওঁ, কনচেপ্ট বুলি ক'লে সাধাৰণতে তাত কি থাকিব, সংজ্ঞা থাকিব, কিছুমান ডেফিনিশ্যন থাকিব, কিছুমান থাকিব, যিবিলাক বিভিন্ন ধৰণৰ সংজ্ঞাবিদে আগবঢ়াইছিলে। ঠিক তেনেদৰে ছ'চিয়লজিটো কিছুমান কি থাকে, হেজ বিন ডিফাইণ্ড ইন এ নাম্বাৰ অফ ৱেজ বাই ডিফাৰেণ্ট ছ'চিয়লজিষ্ট। সমাজ বিজ্ঞানৰো কিছুমান, সমাজশাস্ত্ৰৰো কিছুমান মানে সূত্ৰ আছে, আৰু এই সূত্ৰবিলাকৰ জৰিয়তে আমি ছ'চিয়লজি সমাজশাস্ত্ৰৰ ধাৰণাটো মানে প্ৰতিফলিত কৰিব পাৰোঁ। ঠিক কিছুমানে কৈছে যে, মই উল্লেখ কৰিছোঁ অলপ আগতে কনচেপ্টবিলাক মই অলৰেডি উল্লেখ কৰিছোঁ তোমালোকৰ আগত। তথাপিও মই দুটামান আকৌ মই আলোচনা কৰি কৈছোঁ যে এইচ এম জনছন আছিলে, এওঁ কৈছিলে যে ছ'চিয়লজি ইজ দ্য চায়েন্স ডেট ডিলছ উইথ ছ'চিয়েল গ্ৰুপ। তেওঁ কৈছিলে সমাজশাস্ত্ৰ হৈছে সমাজশাস্ত্ৰ কিহৰ লগত সংগতি হৈ থাকে, কিছুমান সামাজিক দলৰ লগত সংগতি থাকে। মই তোমালোকক সামাজিক দলটো উল্লেখ কৰিছোঁৱেই। প্ৰাথমিক দল থাকে, দুটা দল থাকে আমাৰ সমাজত, এটা হৈছে প্ৰাথমিক দল আৰু এটা হৈছে দ্বিতীয় বা গৌণ দল হৈছে। তাৰপিছত আৰু এগৰাকী ঠিক এনেদৰে কি কৰিছিলে, বিভিন্নজনে কি কৰিছিলে, ছ'চিয়লজিৰ ওপৰত ডেফিনেশ্যন বা সংজ্ঞা প্ৰদান কৰিছিলে। আৰু এই ডেফিনেশ্যন বা সংজ্ঞাৰ জৰিয়তে মই তোমালোকৰ আগত ছ'চিয়লজি যি সমাজশাস্ত্ৰৰ কনচেপ্টটো মই ডিছকাছ কৰিছোঁ। তাৰপিছত আমি ইউজ ইন ছ'চিয়লজিটো মই তোমালোকৰ আগত ডিছকাছ কৰিলোঁ। সমাজশাস্ত্ৰ আমি কিয় ব্যৱহাৰ কৰিব লাগে, সমাজশাস্ত্ৰ আমাৰ জীৱনৰ বাবে কিয় প্ৰয়োজন, সমাজশাস্ত্ৰৰ ভূমিকা কি, এই বিষয়ে মই তোমালোকৰ আগত আলোচনা কৰিলোঁ। ঠিক আছে, তোমালোকে যদি কিবা ডাউট থাকে
তেতিয়াহ'লে এই টপিকটোৰ ওপৰত যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে তোমালোকে মোক লগত কি কৰিবা শ্বেয়াৰ কৰিবা ঠিক আছে if you have any doubt to related the topic please share with me okay তোমালোকৰ যদি কিবা নজনা কথা থাকে হকজা কথা থাকে তেতিয়াহ'লে তোমাৰ এই টপিকটোৰ এইখিনিৰ ওপৰত মই বুজোৱা কথাখিনিৰ ওপৰত তেতিয়াহ'লে তোমালোকে মোক কি কৰিবা আলোচনা কৰিবা বা মোক তোমালোকে ব্যক্তিগত হোৱাটছএপত গ্ৰুপত মোৰ নাম্বাৰ আছে সিমি মেম নাম্বাৰটো আছে তাতে মোক ব্যক্তিগতভাৱেও বা মোক সুধিব পাৰা হ'ব তো আজি মই ক্লাছটো এইখিনিলৈকে মই কৰিছোঁ পিছত মই আকৌ মই তোমালোকক লগ পাম পিছত এটা নতুন টপিক লৈ তোমালোকৰ ওচৰত আহিম ঠিক আছে থেংক ইউ